হয় নিশ্চিতভাৱে আজি আমি দেখুৱাম শৈশৱতে দুখনকৈ হাত হেৰুৱাই ডিগ্ৰীধাৰী হোৱা এজন যুৱকৰ কৰুণ কাহিনী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ হাৰলংচৰা নামৰ গাঁওখনত উল্লেখ কৰিব লাগিব এই গাঁওখনতে আচলতে শৈশৱ কালতে এক ভয়ংকৰ দুৰ্ঘটনাত দুখনকৈ হাত হেৰুৱাৰ পাছত ডিগ্ৰীধাৰী হোৱা এজন যুৱক যাৰ সেই যুৱকজনৰ নাম হৈছে বৰিং ৰংপি আৰু এই মুহূৰ্তত মই বৰিং ৰংপিৰ বাসগৃহত আছোঁ আৰু এই বাসগৃহৰ কিছু পৰিৱেশ দেখুৱাব মোৰ সহযোগী সতীৰ্থই আপুনি যদি চাই দেখিব এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে এয়া হৈছে বৰিং ৰংপি দুখনকৈ হাত আচলতে এক ভয়ংকৰ দুৰ্ঘটনা এক শিহৰণকাৰী দুৰ্ঘটনাত আচলতে কৰুণভাৱে দুখনকৈ হাত হেৰুৱাব লগা হৈছিল বৰিং ৰংপিয়ে উল্লেখ কৰিব লাগিব পিতৃৰ সৈতে আচলতে যি কুঁহিয়াৰ চেপা খাল আছে কুঁহিয়াৰ চেপা খালত বৰিং ৰংপিৰ দুখনকৈ হাত সোমোৱাই যোৱাৰ ফলত আচলতে দুখনকৈ হাত হেৰুৱাব লগা হৈছিল তাৰ পাছত কিন্তু দেখিবলৈ পোৱা গৈছিল বৰিং ৰংপিয়ে নিজৰ যি ভৰি আছে এই ভৰিৰ আঙুলিৰ ফাকত কলম লৈ তেওঁ যি পৰীক্ষা আছে বা মেট্ৰিক পৰীক্ষা হওক বা হাই ছেকেণ্ডেৰী পৰীক্ষা হওক সেই পৰীক্ষাসমূহত উত্তীৰ্ণ কৰাৰ পাছত আচলতে আজিৰ তাৰিখত তেওঁ ডিগ্ৰী লাভ কৰা দেখিবলৈ পোৱা গৈছে উল্লেখ কৰিব লাগিব 2021 চনত অৰ্থাৎ ইংৰাজী 2021 চনত তেওঁ ডিগ্ৰী লাভ কৰাৰ পাছত এতিয়া তেওঁ যি কৰ্মসংস্থাপনৰ সন্ধানত থকা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত যি বৰিং ৰংপিৰ পিতৃ আছে মই পিতৃৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ দাদা দেখিছোঁ আপোনালোকৰ পুত্ৰ বৰিং ৰংপিয়ে দুখনকৈ হাত হেৰুৱাব লগা হৈছিল তাৰ পাছত তেওঁ শিক্ষা গ্ৰহণ কৰি গৈছে কি ক'ব বিচাৰিব আচলতে ঘটনাটো কেনেকৈ হৈছিল চমুকৈ অকণমান কওকচোন মই এইটোকে ক'ব বিচাৰিছোঁ যে 2002 চনত ৰাতিপুৱা প্ৰায় 6:30মান বজাত মই কুঁহিয়াৰ পিৰিবলৈ গৈছিলোঁ লগতে ল'ৰাটো আহিছিল যেতিয়া মই কুঁহিয়াৰ ৰসটো কেৰাহীত ঢালিবলৈ গৈছিলোঁ সেই সময়ত মই কৈ থৈ গৈছে যে বোপাই কুঁহিয়াৰখন মেচিনত নিদিবা এতিয়া কেনেকুৱা হৈ গ'ল যে ইফালে কুঁহিয়াৰ ৰসটো কেৰাহীত ঢালিবলৈ যাওঁতে ফটকৈ এফালে ফাঁচি গ'ল তেতিয়া দুখন হাতো এই মেচিনতে হেৰুৱাব লগা হৈছে তাৰপিছত তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ সহায় কৰিছিলে পঢ়াৰ ক্ষেত্ৰত মানে আমাৰ মিছনেৰী আছিলে সেই সময়ত আমি ছজঙত যোগাযোগ কৰিছিলোঁ তেতিয়া এই ল'ৰাটোক চিকিৎসাৰ কাৰণে হোজাইত লৈ গৈছিলোঁ আজমলচাত তাত লৈ গ'লোঁ তাত এডমিট কৰাৰ পিছতে ল'ৰাটো তাতেহে চিকিৎসা কৰিছিলোঁ সেই সময়ত মানে মোৰ নিজৰ তৰফৰ পৰা একো টকা পইচা নাছিল কিন্তু গোটেইখিনি বহন কৰাটো আপোনাৰ মিছনেৰীৰ ক্ষেত্ৰৰ পৰাহে আমাক সহায় সুযোগ দিছে তেওঁলোকে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো আচলতে সহায় আগবঢ়াইছিল নেকি তেওঁলোকেহে শিক্ষা ক্ষেত্ৰত আগবঢ়াইছে হয় নিশ্চিতভাৱে উল্লেখ কৰিছে যে আচলতে যি বৰিং ৰংপি আছিল শৈশৱতে আচলতে এক কৰুণ ঘটনা দুখনকৈ হাত হেৰুৱাব লগা হৈছিল তাৰপিছত কিন্তু তেওঁ শিক্ষা গ্ৰহণ কৰি আজিৰ তাৰিখত তেওঁ উল্লেখ কৰিব লাগিব যে ডিগ্ৰীধাৰী হৈছে আৰু এই মুহূৰ্তত মই বৰিং ৰংপিৰ কাষলৈ যাম তাৰ পূৰ্বে উল্লেখ কৰিব লাগিব আচলতে বৰিং ৰংপিয়ে যি মেট্ৰিক পৰীক্ষা আছিল সেই মেট্ৰিক পৰীক্ষা শ্বিলঙৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত আচলতে যি খেৰণি অৱস্থিত কপিলী মহাবিদ্যালয় আছে কপিলী মহাবিদ্যালয়ৰ পৰা আচলতে হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱাৰ পাছত লংকা যি উদালি মহাবিদ্যালয় আছে মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই বৰিঙৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ উল্লেখ কৰিব লাগিব বৰিং আচলতে দুখন হাত হেৰুৱাইও আচলতে ডিগ্ৰীধাৰী হৈছে আৰু সমান্তৰালকৈ ক'ব লাগিব বৰিঙে সুন্দৰকৈ ফুটবল খেলিবও জানে আৰু এই মুহূৰ্তত মই বৰিঙৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ বৰিং দেখিছোঁ সঁচাকৈ এক কৰুণ তোমাৰ এক জীৱন দুখনকৈ হাত হেৰুৱাৰ পাছতো তুমি শিক্ষা গ্ৰহণ কৰিছা উচ্চ শিক্ষাও লাভ কৰিছা ডিগ্ৰী ইতিমধ্যে ডিগ্ৰীত উত্তীৰ্ণ হৈছা কি ক'ব বিচাৰিবা আচলতে তুমি কোন চনত মেট্ৰিক দিছিলা আৰু কোন চনত হাই ছেকেণ্ডেৰী পাছ কৰিছা আৰু কোন চনত ডিগ্ৰী লাভ কৰিছা মোৰ মেট্ৰিক পাছ হৈছিলে 2014ত আৰু মোৰ হায়াৰ ছেকেণ্ডেৰী পাছ আউট হৈছে 2016ত পাছ আউট হৈছে আৰু ডিগ্ৰীটো 2021ত পাছ আউট হৈছিলে তাৰপিছত এতিয়া কি কৰি আছে মই এতিয়া ঘৰতে টিউশ্যন পঢ়াই পোৱালিবিলাকৰ কাৰণে হয় আৰু
এনেই আৰু কিমান ছাত্ৰ ছাত্ৰী আছে, কিমানক টিউশ্যন তুমি লৈ থাকা? ফ্ৰম নাৰ্চাৰী টু ক্লাছ 7 এনেকৈ পঢ়াই আৰু পোৱালিবিলাক কাৰণে। আৰু মোৰ নিজে কাৰণে মই ষ্টেট লেভেল এক্সাম কিবা এইবিলাকৰ প্ৰিপেৰেশ্যন কৰি আছোঁ। আৰু ধৰা অসমৰ এতিয়া ধৰা চাকৰিৰ ক্ষেত্ৰত বহুত তেনেকুৱা পৰীক্ষা অনুষ্ঠিত কৰিছে বা কাউন্সিল যিটো কাৰ্বি পৰিষদৰ অধীনতো বহুত মানে চাকৰিৰ বাবে বিজ্ঞাপন দিছে, পৰীক্ষা পাতিছে, সেইবিলাকত তুমি কিবা হেৰি কৰিছা নেকি? কৰিছিলোঁ যোৱা বছৰ মানে এইটো ডাইৰেক্ট আছাম ৰিক্ৰুইটমেণ্টতে মই এক্সাম দিছিলোঁ। ৰিজাল্ট অহা নাই এতিয়াও, হয় কিন্তু কনচিলতে দিছিলোঁ 2-3 বাৰমান, কিন্তু কেতিয়াবাতো এডমিট ৰিজেক্ট হৈ যায়। হয়। কিন্তু এবাৰতো মই দিছিলোঁ কনচিলতেও এক্সাম দিছিলোঁ। কি বিভাগৰ কিহৰ পৰীক্ষা দিছা? কনচিলতে মই ইৰিগেশ্যন ডিপাৰ্টমেণ্টতে দিছিলোঁ। দিছা ন? ৰিজাল্ট দিছে নেকি? ৰিজাল্ট দিয়া নাই। পৰীক্ষা দিছা? পৰীক্ষাটো দিছে। হয়, নিশ্চিতভাৱে ইতিমধ্যে কৈছে আচলতে দুখনকৈ হাত হেৰুৱাৰ পাছতো তেওঁ নিজৰ জীৱনৰ কথা কৈছে, আচলতে কিদৰে আচলতে কোন চনত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল বা উত্তীৰ্ণ হৈছিল। সমান্তৰালকৈ মই এটা অনুৰোধ জনাম, বৰিম অকণমান দেখুৱাবানে তুমি আচলতে তোমাৰ দুখনকৈ হাত আচলতে নাই, হেৰুৱাব লগা হৈছে। তাৰ পাছতো আচলতে তুমি কেনেকৈ লিখি কেনেকৈ আচলতে পৰীক্ষাত বহি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছা, অকণমান দেখুৱাবা নেকি? কেনেকৈ আচলতে এয়া বৰিমে আচলতে কিদৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল বা শিক্ষা গ্ৰহণ কৰিছিল, সেয়া পৰিৱেশ আৰু সেয়া দৃশ্য মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে। আচলতে বৰিমে এক কৰুণ ঘটনাত দুৰ্ভাগ্যজনকভাৱে দুখনকৈ হাত হেৰুৱাইছিল শৈশৱতে। তাৰ পাছতো কিন্তু বৰিমে এনেদৰে যি তেওঁ দেখিছে, মোৰ যি প্ৰতিদিন টাইমৰ যি দৰ্শক আছে পোনপটীয়াকৈ দেখিবলৈ সক্ষম হৈছে। এয়া চাওক, বৰিমে আচলতে যি ভৰি আছে সেই ভৰিৰ আঙুলিৰ ফাকত কলম লৈ এনেদৰে তেওঁ লিখি গৈছে। তেওঁ লিখিছে এয়া বৰিম ৰংপি, তেওঁ নিজৰ নামটো ইয়াত লিখিছে, লগতে লিখিছে ভিলেজ, অৰ্থাৎ তেওঁ গাঁওখনৰ নাম ইয়াত লিখি গৈছে। এক সুন্দৰ হাতৰ আখৰ বুলি ভৰিৰ আখৰ বুলি ক'ব লাগিব, যিহেতু দুখনকৈ হাত তেওঁ হেৰুৱাইছে। তাৰ পাছতো আচলতে সুন্দৰভাৱে ভৰিৰে এনেদৰে তেওঁৰ নাম আৰু গাঁওখনৰ নাম লিখা দেখিবলৈ পোৱা গৈছে। ভৱিষ্যতে আচলতে বৰিমে কি আশা কৰিছে বা কি হোৱাটো বিচাৰিছে সেই কথাও কিছু জানিবলৈ যত্ন কৰিছোঁ। বৰিম, ইতিমধ্যে তোমাৰ প্ৰচেষ্টা চলি আছে, তুমি এক প্ৰত্যাহ্বানজনকভাৱে নিজৰ জীৱন অতিবাহিত কৰি গৈছা। কি হ'ব বিচাৰা আচলতে, কেনেকুৱা ধৰণৰ তোমাৰ সপোন? মই বৰ্তমানটো ক'ব নোৱাৰে, মই লাইফ কেনেকৈ লৈ যাম এইটোৱে ভাবি আছোঁ। ফিউচাৰ কাৰণে কেনেকৈ ক'ম, মই ফিউচাৰ কাৰণে কেনেকৈ ফিউচাৰ লৈ যাব এইটোৱে ভাবি আছিলোঁ। আৰু তুমি ধৰা এতিয়া খোৱা বোৱা, যিহেতু তোমাৰ দুখনকৈ হাত হেৰুৱাইছা, তুমি খোৱা বোৱা হওক, কাপোৰ কানি পিন্ধা হওক, ক'ৰবালৈ যোৱাৰ ক্ষেত্ৰত অসুবিধা নিশ্চয় হয়। খোৱা বোৱা মোৰ 70-80% মই নিজে কাম কৰিব পাৰে। কাপোৰ ধোৱা, এনে ইলাষ্টিক পেন লগোৱা, এনে কাপোৰ তোমাৰ যিহেতু ভৰি পৰা ধোৱা, চব ভৰি ব্ৰাছ কৰা, হয়, আৰু কিবা কাৰিকুলাৰ এক্টিভিটিছ লাইক গাৰ্ডেনিং, এইবিলাক মই নিজে কৰে। চব নিজে 70% কাম তুমি নিজে কৰিবলৈ সক্ষম হয়। নিশ্চিতভাৱে আচলতে উল্লেখ কৰিব লাগিব, বৰিমে 70% কামেই নিজেই কৰি পেলায়। আৰু এনেদৰে দুখনকৈ হাত হেৰুৱাৰ পাছতো আচলতে এক প্ৰত্যাহ্বানজনক জীৱন কটাইছে বৰিমে। কিন্তু অতি গুৰুত্বপূৰ্ণ আচলতে চৰকাৰে কেনেকুৱা ধৰণৰ দৃষ্টিগোচৰ কৰে সেয়া কিন্তু লক্ষণীয়। কাৰণ বৰিমৰ দুখনকৈ হাত হেৰুৱাৰ পাছত তেওঁ নিজৰ জীৱনক লৈ আচলতে ডাঙৰ সপোন তেওঁ ৰচিব পৰা নাই যদিও তেওঁ আশা ৰাখিছে আচলতে এটা চৰকাৰী চাকৰি যদি তেওঁ লাভ কৰে তেনেহ'লে তেওঁৰ জীৱন সঁচাকৈ সুখী হৈ উঠিব। আৰু এনেদৰে দেখুৱাইছে মোৰ সহযোগী সতীৰ্থই, দুখনকৈ কৰুণ ঘটনাত হাত হেৰুৱা বৰিমৰ যি বাসগৃহ, সেই বাসগৃহৰ পৰিৱেশ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এক খুব কঠিন জীৱন কটাই থকা দেখিবলৈ পোৱা গৈছে বৰিমৰ লগতে বৰিমৰ পৰিয়ালটোৱে।